হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মই মা কামাখ্যাৰ ওপৰত দুটামান লাইন আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক প্ৰত্যেকে জানেই, কিন্তু তাৰে ভিতৰত যিসকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো যে কামাখ্যা মন্দিৰ অসম ৰাজ্যৰ গুৱাহাটী মহানগৰীৰ নীলাচল পৰ্বতৰ শিখৰত অৱস্থিত এটি অতি পবিত্ৰ শক্তিপীঠ। ই অকল ভাৰতবৰ্ষৰ অন্যতম প্ৰসিদ্ধ আৰু পবিত্ৰ তীৰ্থস্থানেই নহয়, ই গোটেই পৃথিৱীৰ ভিতৰত জনাজাত এক তীৰ্থস্থান, য'ত দেৱী মা কামাখ্যাৰ পূজা কৰা হয়। জনশ্ৰুতি অনুসৰি মা সতীৰ যোনি অংশ ইয়াত পৰিছিল, যাৰ বাবে ইয়াত ঋতুমতী দেৱীৰ আৰাধনা কৰা হয়। কামাখ্যা মন্দিৰৰ বৈশিষ্ট্য হ'ল ইয়াত কোনো মূৰ্তি নাই। হয়, আপুনি ঠিকেই শুনিছে, কামাখ্যাৰ কোনো মূৰ্তি নাই, কিন্তু মন্দিৰৰ ভিতৰৰ গৰ্ভগৃহত শিলৰ এটি অংশ পবিত্ৰ বুলি গণ্য কৰা হয়, যিখিনি ঠাই সদায় পানীৰে জিকি থাকে। মন্দিৰটো তান্ত্ৰিক সাধনা আৰু শক্তি সাধনাৰ কেন্দ্ৰ হিচাপে বিখ্যাত। প্ৰতি বছৰে জুন মাহত ইয়াত অনুষ্ঠিত হোৱা অম্বুবাচী মেলা অসমৰ অন্যতম বৃহৎ মেলা, য'ত লাখ লাখ ভক্ত সমবেত হয়। এই মেলাই প্ৰকৃতিৰ উৰ্বৰতা আৰু মাতৃত্বক উদযাপন কৰে। কামাখ্যা মন্দিৰ অসমৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ঐতিহাসিক পৰম্পৰাৰ এক অনন্য নিদৰ্শন, যিয়ে প্ৰতিদিনে দেশ বিদেশৰ পৰ্যটক আৰু ভক্তসকলক নিজৰ মহিমাৰে আকৰ্ষিত কৰি আহিছে। তো ফ্ৰেণ্ডছ, এইখিনিয়ে আজি মা কামাখ্যাৰ বিষয়ে মই আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি ইয়াত কিবা ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে আগলৈকে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।